উৰুকা এও আজি বজাৰলৈ গৈছে এই হাজিৰা কৰা পইচা কেইটকাৰে কিনো বজাৰ কৰিব তেওঁহে জানে আৰু মই বোলো কাপোৰ কানি একো নালাগে মুঠতে ঘৰৰ বজাৰ কেইটা কৰি আহিব বিহুত আকৌ আলহী দুলহীৰ কথাও আছে নহয় তাতে আকৌ হুঁচৰি দলটো ডেকা গাভৰু বিহু দলটো আৰু ল'ৰা ছোৱালীবোৰৰো এজাক আছে তেওঁলোককো আকৌ মাননি এটা দিব লাগিব নহয় সেইকাৰণে বোলো পইচা কেইটকামান বচাই থৈ দিব বুলি কৈছো এও আকৌ বজাৰলৈ গ'লে মানে নিজকে ততেই নাপায় নহয় হাতত যে কেইটকা পইচা আছে গোটেই কেইটকা খৰচ কৰি আহিব সেইকাৰণে চিন্তাই লাগি আছে মা দেউতা যে ইমান দেৰিলৈকে অহা নাই তই হ'বলা দেউতাৰলৈ ৰৈ আছ আহিব সোনকালে আহিব গধূলি হোৱা আগে আগে পাবহি দে তো মোৰ কাৰণে কিবা আনি দিব চাবলৈ ৰৈ আছো মই কিনো আনি দিব আৰু আমি বহুত টকা পইচা থকা মানুহ নহয় নহয় দেখা আনি দিব আৰু কিবা এটা বেছি আশা কৰি নাথাকিবি দেই যি আনি দিলেও সোনকালে আহিলে হ'ল মোৰ বহুত চাওঁ চাওঁ লাগিছে মা হ'ব দে পাবহি তই বেছি ভাবি নাথাকিবি আকৌ ঘৰকেইটা মই মুচিলো বল এতিয়া কাপোৰ ধোৱা আছে অলপ তই চলাই দিবিচোন টিউবেলটো মোৰ বহুত কঁকালটো বিষাইছে তই অকণমান চলাই দিবি হোৱা ঠিক আছে বল আমাৰ পুপুলু পুপুলু মই আহিলো দেউতা পালাহি পুপুলু কাৰণে কি আনিলা দেউতা ৰচোন দেউতাৰে পাইছেহিহে তোৰ চাবলৈ হ'লেই নে কি আনিছে ইমান ভাগৰে জুগৰে দেউতাই আহিছে ৰেণুমাই লোৱা বেগ কেইটা খুলি চোৱাগে যোৱা কি আনিছো খোৱাৰ কাৰণেও কিবা এটা আনিছো পুপুলু তোৰ কাৰণে মই ধুনীয়া কাপোৰ এযোৰ আনি দিছো মোৰ কাৰণেনো কেলে আনিব লাগে মই কোৱা নাছিলো জানো মোৰ কাৰণে নেলাগে বুলি আপোনাৰ আৰু সোণটোৰ কাৰণে কিবা এটা লৈ অহা হ'লেই হয় বহাগ বিহুটো আহিছে আকৌ তোমাৰ কাৰণে কিয় নানিমনো হেৰি নহয় মোৰ জোখৰ একোৱে নাপালো বুজিছানে পুপুলু তহঁতৰ কাৰণে আনি দিলো আৰু মোৰ জোখৰ একো বস্তুৱে নাপালো হ'ব দে আৰু মই পাছতকে পিন্ধিম হ'ব মোক ঠগাই একো প্ৰয়োজন নাই মই জানো নহয় আপুনি নানো বুলিয়ে অনা নাই নিজৰ কাৰণে গেঞ্জি এটাও জোখৰ নোলালে নে আপোনাৰ কাৰণে নহয় এইবোৰ দেখোন মোৰ ঢেৰ আছে গেঞ্জি চেঞ্জি নালাগে দিয়া বাৰু আপোনাৰ ইচ্ছা কথা নিজে বজাৰলৈ গৈ যেতিয়া একো এটা নললে মোৰ ক'বলগীয়া নাই আহক গাটো ধুই লওক ভাতকেইটা বাঢ়ি দিওঁ খাই লওক ব'লা চাচোন চাই ইমান ধুনীয়াকৈ কপৌ ফুল ফুলি আছে বদেই নিদিব জানো পুপুলুৰ মা দেউতাকে দিব কিয় নিদিব খুৰীদেউ বহুত ভাল তেওঁ আমাক না নকৰে খুৰী কোন খুৰী মই পৰি পৰি আৰু জুনু আহা উৰুকা দিনাখন আহিলা যে আহা বহাহি আহা খুৰী আচলতে বিশেষ কাৰণ এটাতহে আহিলো কি কাৰণ কোৱাচোন পৰি আপোনালোকৰ ঘৰত ইমান ধুনীয়া কপৌ ফুল ফুলি আছে আমাৰ দুয়োজনীক মানে বিহু নাচিবলৈ দুপা লাগিছিল হয় নেকি খুৰী ৰাতিপুৱাৰ পৰা কপৌ ফুল বিচাৰি ফুৰিছো ক'তো ছিঙিবলৈ দিয়া নাই সেইকাৰণে ভাবিলো আপোনালোকৰ ঘৰতে বিচাৰি চাওঁচোন দিয়েবা বুলি নিবা দুয়োজনীয়ে দুপাত লৈ যাবা আমাৰ পুপুলু বিহু মাৰিব যাব নহয় তোমালোকৰ লগত খুৰী পুপুলুৱে বিহু কাপোৰ কিনিলে নাই দেউতাকে আনি দিছে এযোৰ ৰবা তোমালোকক মই এটা কপৌ ফুল ছিঙি দিছো খুৰী এয়া লোৱা পৰি জুনু দুয়োজনী এটা লৈ লোৱা থেংক ইউ খুৰী আপুনি যে ইমান ভাল এবাৰ খোজোতে কপৌ ফুল দি দিলে এতিয়ালৈকে আমাক কোনেও দিয়া নাই জানেনে লৈ যা এনেও মৰহিয়ে থাকিব তোমালোকে যদি বিচাৰিছা বিহু নাচিবলৈ লৈ যোৱা আকৌ কপৌ ফুল খোপাত মাৰিবলৈতো ফুলে ঠিক আছে খুৰী আমি এতিয়া গৈ থাকো বিহু খাবলৈ আহিবা আকৌ দেই বিহু মাৰিবলৈও আহিবা খুৰী আমি আহিম আই দেহি ছোৱালীকেইজনী কম মৰম লাগেনে গৰু গা ধুৱাবলৈ সকলো বস্তুবোৰ ৰেডি কৰি ললো দেই ৰাতিপুৱা সোনকালে শুই উঠি গৰুকেইটা পুখুৰীতে গাটো ধুৱাই দিব লাগিব আৰু নদীলৈ নিবলৈও বৰ দূৰ নহয় নদীখন পুখুৰীতে পানী ভৰি আছে চিন্তা নাই আজি শাক পাচলিৰ যিটোহে দাম হৈছে বজাৰৰ শাক পাচলিৰ খেতিতে ধৰিব লাগিব যেন পাইছো এই বিহুৰ সময়ত বৰ দাম হয় শাক পাচলিবোৰ দুখীয়া খেতি কৰিবলৈও মাটি অকমান নাই সেইকাৰণে একোৱে খেতি কৰাই নহয় আজি সেই মাটিমাহো বজাৰৰ পৰাই কিনি আনিবলগীয়া হৈছে মাহ হালধিৰে গা ধুবলৈ হালধিকণ বাৰু আছিলে বাৰু ঘৰতে ৰেণুমাই কিমান সময় লাগিব নোৱাৰো বহুত ৰাতি হ'ল নহয় ৰাতিপুৱা সোনকালে উঠিব লাগে হ'লেই আৰু শুগে বুলিয়ে ভাবিছিলো মই টোপনিও ধৰিছে আজি বজাৰত ইফালে সিফালে গৈ থকা ভাগৰ লাগিছে গাটো বুজিছানে লাগিবতো আকৌ বলক মই বিছনাখন পাৰিয়ে থৈছো পুপুলু শুই আছে বলক আপুনি শুই থাকিব মই তিলপিঠা কেইটামান বনাওঁ কাইলৈ ৰাতিপুৱা চাহ খাবলৈ লাগিব নহয় আজি তিলপিঠা দুটামান বনাই থৈ দিওঁ ৰাতিপুৱাই সেই ঘিলা পিঠা বনাব লাগিব গৰু পিঠাও বনাব লাগিব গৰুক দিবলৈ বনোৱা তুমি কি বনোৱা মই শুগে পাই এই বস্তুবিলাক ভালকে থৈ দিবা আকৌ দেই যাওক আপুনি মানুহজনলৈ বেয়াই লাগে ঘৰখনৰ কাৰণে যে কিমান যে কষ্ট কৰে উৰুকাৰ আগদিনাখনলৈকে সেই হাজিৰা কৰি থাকিবলগীয়া হৈছে পিঠা কেইটামান সোনকালে বনাই লওঁ ৰাতিপুৱা চাহ জলপান খাব লাগিব নহয় যিমানে যি হওক পইচা থাকক নাথাকক বিহুটো এৰি দিব নোৱাৰি পাই পইচা নাই বুলি থাকিলেও খাব লাগিব তহঁতক আজি ভালদৰে গাটো ধুৱাব লাগিব আহা দেউতা বলা সৰু গাইজনীক মই গা ধুৱাম কিন্তু ধুৱাবি সোনকালে হেৰি পোৱালি দিবলৈ ক'ব লাগিব এইবাৰ বিহুত গাখীৰ চাখীৰ নাই শুকানে আৰু বলকচোন বলক গাটো সোনকালে ধুৱাই লওক দেউতা মই কণী যুঁজাবলৈ যাব লাগে নহয় আহ যা এটা অকলে দিছা এইটোৱে লৈ যাওঁ লোকেল কণী দিছো
তই ঢেৰ কণী পাই আহিবি আজি গম পাইছ নাই ফাৰ্মৰ কণীতকৈ লোকেল কণীবোৰ বেছি টান তই আকৌ তিনিআলিৰ পৰা ক'লেও নাযাবি দেই তাতে কণী যুঁজাবি পালে পাবি নেপালেও আহি পেলাবি হ'ব মা সোনকালে আহি পেলাম পুতুকনৰ দেউতাকে পুতুকনক 1 প্লেট কণী আনি দিছে বুজিছা নাই মোৰহে অকল এটাই লৈ যাবলৈ বেয়া লাগিছে একো নহয় শুন তই মনটো দুখ কৰিব নালাগে কালি তিল পিঠা বনাইছিলো নহয় তই এটা খাই যা আকৌ দেখা মা আহি পেলাই খাম তোকে যেটালৈ লৈ থাকক তোৰ এটাই কাফি বুজিছা নাই দেউতাৰক এইবোৰ ক'লে আকৌ দেউতাই মনত দুখে পাব যা সোনকালে কণী যুঁজাই আহি পেলাবি ঠিক আছে মা আনৰ দৰেনো ক'ত কৰিব পাৰো তোৰ দেউতা হ'ল হাজিৰা কৰে তাহাঁতৰ দেউতাকবোৰে চাকৰি কৰে আনৰ লগত মিলালে নহ'ব নহয় বা ৰেণুমাই বৰ এসোপা জটালা দেখোন তিল পিঠাই ঘিলা পিঠাই জলপানেই তিল পিঠাকেইটা কালিয়ে বনাইছিলো ৰাতিপুৱা সেই ঘিলা পিঠা বনালো জলপান তৈয়াৰ কৰিলো খাওকচোন খাওক তুমিও চাহ একাপ লৈ নললানো কেলে মই চাহ নাখাওঁ পিঠাকে খাম আৰু জলপানো নাখাওঁ মানে মই অকলে খাব লাগিব আপুনিয়ে খাওক আৰু আলহী তুলহী আহিলে দিব লাগিব আৰু ঠিক আছে বাৰু অকলে খাই দিম সেই পুপুলুৱে নাখালে নি নাই তাৰ কণী যুঁজতহে মন কণী যুঁজ দিব গৈছে জলপান পিঠা নাখায় বোলে এতিয়া আহি পেলাই খাব তুমি হে জলপান খাই পেলাই মই ওলাই যাওঁ কোনোবাই আমলৈ বা পাৰিছে নে নাই চাই আহোঁগে নহ'লে ঘৰটোকে পাৰিবহি লাগিব কাৰোবাক মাতি পেলাই আজি আমলৈ খাব লাগিব নহয় যাব মই সেই ভাত চব্জি বনাই থাকিম আপুনি গৈ আহিব এই খয়েজাত বস্তু বিচৰা নহয় এতিয়া আমলৈকে খাব লাগিব আৰু আমলৈ পাই যাম বাৰু তুমি কণীৰ লগত ধুনীয়াকৈ ভাজিবা আজি হাঁহযোৰ এবাতি খাব লাগিব আমলৈৰ লগতে বিনন্দহঁতেও আহিম বুলি কৈছিলে বিহু খাবলৈ ঠিক আছে বাৰু মই হাঁহযোৰ ৰেডি কৰি থৈ দিম তাক লৈ আহিব আৰু বিহু বুলি সকলোৱে লগতে খাব লাগে সোনকালে জলপানকেইটা খাই মই ওলাওঁ গৰুকেইটাক পিঠা দিলা দিলো আপোনাৰ গামোচাখন দিবলৈ পাহৰিলো নহয় আনলাতে আছে লৈ ল'ব গামোচাও আছে নেকি মোৰ কাৰণে নিজৰ কাৰণে কিবা এটা কিনে যাম সেইকাৰণে গামোচা এখন মই আগতীয়াকৈ ৰেডি কৰি থৈ দিছো সূতা কিনিবলৈ পইচা নাই বোলো পলাশৰ ঘৈণীয়েকে গামোচা লগাইছিলে বোলে এখন বৈ দিবি বুলি সূতা অলপ আনি দিলো আৰু আগতে কোৱা হ'লে ময়ে সূতা আনি দিলো হৈছে আৰু আপুনি সূতা আনি দিবলৈ নালাগে এনেও বেলেগৰ পৰা হ'লেও চলিয়ে যায় এখনহে লাগে পুৰণা গামোচাও আছেই বিহু বুলিহে মই নতুনকৈ এখন দিলো আৰু আপোনাক ঠিক আছে বাৰু মই যাওঁতে লৈ যাব লাগিব তুমি দিছা বুলি ক'ব লাগিব নহয় সকলোকে নাই বৰমা নাই দেখা তাক আমি কৈছিলো আজিৰ পৰা বিহু মাৰিম বুলি দেখোন যোৱাই নাই ঐ পৰি দে যোজনা এটা দি দে অতি কৈছে নেহৰ মুগাৰে মুহুৰা তাতো কৈছে নেহৰ মাকো তাতো কৈছে নেহৰ বহাগৰ বিহু ঐ নেপাতি কেনে কৈ থাকো আজয় Prakpaki, grumpaki, grumpaki, prakpaki, prakpaki, grumpaki, grumpaki, prakpaki, prakpaki, prakpaki. Oh hey, prak gunni, praki, prak, grumpaki, grumpaki, prak. Ajay, Kazirunga bor dunia ekurei nai tulona, tatu koi dunia tumi ke sahona tukura, dehar boron rong songia mugari ha mekhela, sadorore asol khon tani bandhi loba. চাদৰৰে আচলখন টানি বান্ধি ল'বা শিৱসাগৰ মোহনীয়া স্বৰ্গদেউৰে বাটচৰা নাম ডাঙৰ শিলৰ হাকু দেখিবলৈ ধুনীয়া মনৰ খবৰ ক'ব খুজিলেও কাষে চাপি আহিবা কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা নাইবা আজয় কলিজা নাহৰ পাতে খিলি থিয় সমনীয়া ঐ নাহৰ পাতে খিলি থিয় আমাৰ সমনীয়াই গগনানিছে ঐ নবজাই ৰাখিছে কিয় আজয় বমা সোনকালে শৰাইখন দিয়ক আকৌ বহুত মানুহৰ ঘৰত মাৰিব আছে নহয় বিহু কেঁচা পকা বিলাহী হৰাই দিলে দিয়াহি যদি হৰাই নিদিয়া আমাক বিদায় দিয়াহি দিছো ৰবা আৰু দুখাৰমান গোৱাচোন নাই খুৰী বহুত দেৰি হৈ যাব আই ঐ দেহি ল'ৰা ছোৱালীকেইটা বিহু মাৰিব আহিছে পইচা দেখোন 50 টকাহে আছে উপায় নাই তেওঁলোকক ভালকে বুজাই দিব লাগিব পইচা নাই বুলি 50 টকা এতিয়া দি থওঁ আৰু যদি খোজে পাছত দি দিব লাগিব ল'ৰা ছোৱালীক মনত দুখ লগাবলৈও বেয়া নহয় নাই কৈ কিমান ধুনীয়াকে চলি গ'ল প্ৰথম বিহুটো আপুনিহে চিন্তা কৰি থাকে ভগৱানে যোন ফালৰ পৰা হ'লেও মিলাই দিয়ে তুমি ঠিকে কৈছা ৰেণুমাই বৰ ধুনীয়াকে গ'ল আমাৰ প্ৰথম বিহুটো বাকী কেইদিনো ধুনীয়াকে যাব মোৰ আকৌ কাইলৈৰ পৰা আকৌ কামলৈ যাবই লাগিব নহয় কাইলৈ যদি কামলৈ নাযাওঁ আকৌ পইচা কাৰণে দিগদাৰে হৈ যাব আজি সৰু ল'ৰা ছোৱালীখিনি বিহু মাৰিব আহিছিলে নহয় আমাৰ পুপুলেই নাছিলে ঘৰত 50 টকা এটা দিব লাগিব তাহাঁতক আকৌ তাহাঁতৰ 50 টকা আছিলে তাকেই দি দিলোঁ হয় নেকি দিবা হাতৰ পৰা আশীৰ্বাদখন পালেহে ধনী হওঁ যদি বছৰ দুবছৰকে আমিও লাখ বিলাকত বিহু আয়োজন কৰিব পাৰিম বুজিছা মালে ধুনীয়া কাপোৰ কিনিব পাৰিম মোলেও কিনিব পাৰিম আমাৰ ল'ৰাটোক ভালকে পঢ়াব পাৰিম কিনিব পাৰিম পুপুলু দেউতা আজি পৰিহতি সবে বিহু মাৰিব আহিছিলে নহয় তই ক'ত আছিলি ক'ব
ক'বই পাহৰিছিলোঁ মই কথাটো। দদাইদেউহঁতৰ ঘৰত আছিলোঁ। সোমাইবলৈ মোৰ ইমান মন নগ'ল, সেইকাৰণে নগ'লো। কাইলৈৰ পৰা যাব লাগিব। যাবি আকৌ কাইলৈৰ পৰা লগৰ সমনীয়াৰ লগত। চবেই ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিছে। মোৰ কাপোৰকেইটা ঘৰত পিন্ধা কাপোৰহে আনি দিছে অকল। হ'ব দে, তই চিন্তা কৰিব নালাগে। অহা বছৰকে তোক ধুনীয়াকৈ কাপোৰ আনি দিম। এইবছৰ ইমান পইচা নাপালোঁ নহয় কাম কৰি। মাজতে সেই কামো বন্ধ হৈ গ'ল বেমাৰৰ পৰা। অহা বছৰকে ভালকৈ কিনি দিম দে তোক। তই চিন্তা নকৰিবি, এইবছৰ যেনে তেনে চল আৰু। হ'ব বাৰু। শুই থাক এতিয়া। কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব। মোৰ কামলৈও যাব লাগিব। এনেকৈয়ে থকা নথকা মাজতে চলিব লাগিব। ক'তনো এসোপামান দিব পাৰোঁ। প্ৰথম বিহুটো ভাল হ'ল যেতিয়া বাকী কেইদিনো ভালেই হ'ব।